সৰ্বানন্দ সোণোৱাল কিন্তু সদায় নিজৰ ব্যক্তিগত কেৰিয়াৰৰ কাৰণে সদায় তেওঁ ফুটবলৰ নিচিনাকৈ ব্যৱহাৰ কৰিছে সৰ্বাধিক হয়নে সৰ্বাধিক আটাইতকৈ বেছি যদি বিজেপিয়ে ব্যৱহাৰ কৰা মানুহজন হ'ল সেইজনৰ নাম সৰ্বানন্দ সোণোৱাল আজি যদি তেওঁ কৈছে মৰাণৰ কথা তেওঁ গৈ মৰাণত জাপ মাৰি উঠিছে কাইলৈ যদি তেওঁ কৈছে নহয় তুমি মাজুলীলৈ যোৱা তেতিয়াহ'লে তেওঁ মাজুলীলৈ গৈছে পৰহিলৈ যদি তেওঁ কৈছে নহয় তুমি লখিমপুৰলৈ যোৱা তেতিয়াহ'লে তেওঁ লখিমপুৰ লোকসভাত উঠিছে তাৰ পিছদিনা যদি তেওঁ ডিব্ৰুগড় লোকসভাত উঠিবলৈ কৈছে তেতিয়া ডিব্ৰুগড় লোকসভাত উঠিছে তাৰপিছত যদি কৈছে যে নহয় তোমাক ৰাজ্যসভালৈ পঠিয়াই দিয়ক তেতিয়াহ'লে তেওঁ ৰাজ্যসভালৈ কৈছে আৰু যদি কেতিয়াবা কৈ দিছে যে নহয় তোমাক মুখ্যমন্ত্ৰীৰ পৰা খেদি দিলোঁ তেতিয়াহ'লে তেওঁ বিনা বাক্য ব্যয়ে এজন কৃতদাসৰ নিচিনাকৈ কিছু মানুহ তেওঁ দিল্লীৰ কৃতদাস দিল্লীৰ কৃতদাস ৰূপে তেওঁ সদায় এনেকৈ দিল্লীৰ সেৱা কৰিবৰ কাৰণে এনেকৈ নাগপুৰক সেৱা কৰিবৰ কাৰণে এজন ট্ৰাইবেল মানুহ হৈ তেওঁ এখন বৰ্ণবাদী সমাজক সমৰ্থন কৰিবলৈ গৈ এনেকৈ কেৱল আৰু কেৱল কেৰিয়াৰৰ স্বাৰ্থত তেওঁ অসমীয়া জাতিটোক সৰ্বনাশৰ ফালে ঠেলি দিছে তেওঁৰ দিনতে কা আহিলে তেওঁৰ দিনতে নদী বান্ধ বনোৱা হ'ল তেওঁৰ দিনতে অসমত যিমানবিলাক টোল গেট হ'বলগীয়া আছিলে আটাইবিলাক টোল গেট তেওঁৰ দিনতে স্থাপন হ'ল অথচ তেওঁক জাতীয় নায়ক উপাধি দিয়া হৈছিলে তেওঁতো জাতীয় খলনায়ক সৰ্বানন্দ সোণোৱাল এই মুহূৰ্তত এজন জাতীয় খলনায়ক আৰু এই মুহূৰ্তত এজন লুৰিণজ্যোতি গগৈ এজন জাতীয় যুঁজাৰু গতিকে জাতীয় যুঁজাৰুজনক জাতীয় সেনানীজনক আমি সমৰ্থন কৰিম নে জাতিৰ বিত্ৰে কৰা বিশ্বাসঘাতকতা কৰা মানুহজনক সমৰ্থন তাৰ উপৰিও মই স্পেচিফিক কেইটামান কথা ক'ব খোজোঁ নাম্বাৰ 1 আজি আমি সদায় দেখি আহিছোঁ যে চাহ জনগোষ্ঠীৰ বিৰুদ্ধে ব্যৱহাৰ কৰা বিজেপিয়ে ব্যৱহাৰ কৰা মূল মানুহজন কিন্তু সৰ্বানন্দ সোণোৱাল সদায় আপুনি চাব মৰাণ সমষ্টিটো সদায় পৰম্পৰাগতভাৱে চাহ জনগোষ্ঠীৰ সমষ্টি আছিলে বিধানসভা সমষ্টি সেই সমষ্টিটো কাঢ়ি আনিলে কোনে কাৰ জৰিয়তে কাঢ়ি আনিলে আপোনালোকে চাওক কেতিয়াবা এজিপিৰ দিনত কেতিয়াবা বিজেপিৰ দিনত সেইটো কাঢ়ি আনিবৰ কাৰণে ব্যৱহাৰ আচলতে চাহ জনগোষ্ঠীৰ জাতীয় শত্ৰু হ'ল সৰ্বানন্দ সোণোৱাল গতিকে মই প্ৰত্যেকজন বিবেকবান চাহ জনগোষ্ঠীৰ মানুহক আহ্বান জনাম যে আজিৰ দিনটো চাহ জনগোষ্ঠীৰ সংখ্যাধিক্য থকা যথেষ্ট জনসংখ্যা থকা ডিব্ৰুগড় লোকসভা সমষ্টিত আজি বিজেপি দলে এজন চাহ জনগোষ্ঠীৰ মন্ত্ৰীনো কেইজন থাকে এজন চাহ জনগোষ্ঠীৰ মন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী তেওঁৰ চিটটো কাটি সৰ্বানন্দ সোণোৱালক দি কি কৰিলে চাহ জনগোষ্ঠীৰ প্ৰতি এটা ভয়ানক এটা ষড়যন্ত্ৰ কৰিলে